নমস্কাৰ মৰমৰ অকনিহত মই বৰ্ণালী শইকীয়া বাইদেৱে তোমালোকলৈ লৈ আহিছো তোমালোকৰ স্পন্দন পাঠ্যপুথিখনৰ 6 নম্বৰ অধ্যায়ৰ প্ৰথম পাঠটিৰ প্ৰথম অংশটি আৰু এই অধ্যায়টি হ'ল জীৱনী আৰু ইয়াৰে প্ৰথম পাঠটি হ'ল ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। এই পাঠটিৰ প্ৰথম অংশটি আমি আজি আলোচনা কৰিম। আহাচোন এই অংশটিত কিনো আছে চাও। প্ৰথমতে এটা দফা আছে, পঢ়ি চাও আহাচোন এই দফাটোতনো কি লিখা আছে। মই পঢ়ি যাম, তোমালোকে শুনি যাবা। কিছুমান মানুহে ত্যাগ আৰু সাধনাৰ বলত সমাজৰ হিতৰ বাবে উল্লেখনীয় অৱদান আগবঢ়ায়। তেওঁলোকৰ ত্যাগ আৰু কৰ্মৰাজিয়ে পিছৰ প্ৰজন্মক প্ৰভাৱিত কৰে। আমাক উদ্বুদ্ধ কৰা অসমৰ কলা সংস্কৃতিৰ এজন সাধকৰ বিষয়ে এই পাঠটিৰ জৰিয়তে জানো আহা। এই দফাটোত কি কৈছে? কিছুমান মানুহে ত্যাগ আৰু সাধনাৰ বলত কি কৰে, সমাজৰ হিতৰ কাৰণে কিছুমান কাম কৰি থৈ যায় আৰু তেওঁলোকৰ সেই কৰ্মৰাজিয়ে পিছৰ প্ৰজন্মক যথেষ্ট প্ৰভাৱিত কৰে। আজি এই পাঠটিত তেনেকুৱা এজন সাধকৰ বিষয়ে আমি পঢ়িবলৈ পাম। আহাচোন চাও সেই সাধকজননো কোন? সেই সাধকজন হ'ল এইজন। চিনি পাইছানে তোমালোকে এখেতক? এখেতেই হ'ল আমাৰ সকলোৰে মৰমৰ, সকলোৰে শ্ৰদ্ধাৰ ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। তোমালোকে নামটো মনত ৰাখিবানে? তেখেতৰ নাম হ'ল ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। এতিয়া আমি পঢ়ো আহা। আহাচোন পঢ়ি চাও। প্ৰথমতেই তেখেতৰ এটি গীতৰ কিয়দাংশ ইয়াত দি দিছে। আহাচোন চাও। বিশ্ববিজয়ী নজোৱান, বিশ্ববিজয়ী নৱজোৱান, শক্তিশালী ভাৰতৰ, ওলাই আহা সন্তান তুমি বিপ্লৱৰ। তেখেতৰ এই গীতৰ কলিটিয়ে আমি পাঠটি আৰম্ভ কৰিছো। এইবাৰ চাও আহাচোন কিনো আছে। এইবাৰ আমি পঢ়ি চাও আহা। কৃষ্ণা দুৱৰা বাইদেৱে গীতটি গুণগুণাই শ্ৰেণীকোঠালৈ সোমাই আহিল। বাইদেউ, আমাকো গীতটি গাবলৈ শিকাবনে? দুৱৰা বাইদেৱে মিচিকিয়াই ক'লে, নিশ্চয় শিকাম। পিছে এই গীতটি বাৰু কোনে ৰচনা কৰা তোমালোকে জানানে? এই গীতটি ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰিছে। ইতিমধ্যে কি কৰিছে? সেই গীতটি বিশ্ববিজয়ী নৱজোৱান, সেই গীতটি কৃষ্ণা দুৱৰা বাইদেৱে গুণগুণাই শ্ৰেণীকোঠালৈ সোমাই আহিছিল আৰু শ্ৰেণীকোঠালৈ সোমাই অহাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলে সেই গীতটি শিকাই দিবৰ কাৰণে খাটনি ধৰিলে আৰু বাইদেৱে ক'লে, মই শিকাম বাৰু এই গীতটি। তোমালোকে জানানে এই গীতটি কোনে ৰচনা কৰিছে? কোনে? ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে। তাৰ পাছত চাও আহাচোন কিনো আছে। তেওঁ ৰচনা কৰা গীতবোৰক জ্যোতি সংগীত বোলে। গীতৰ উপৰি তেওঁ কবিতা, নাটক আদিও ৰচনা কৰিছিল। তেওঁৱেই হ'ল প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা। আহাচোন আজি আমি তেখেতৰ বিষয়ে কিছু কথা জানি লওঁ। কি কৈছে? সেই ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে ৰচনা কৰা গীতসমূহক কি কয়? জ্যোতি সংগীত বুলি কয়। তেখেতে গীতৰ উপৰিও নাটক, কবিতা আদিও ৰচনা কৰিছিল আৰু তেখেতেই হ'ল প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা। এতিয়া আমি তেখেতৰ বিষয়ে কিছু কথা জানো আহাচোন। সেইদিনা আছিল 1903 খ্ৰীষ্টাব্দৰ 17 জুন। এই পবিত্ৰ দিনটোতেই ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত এটি শিশুৰ জন্ম হৈছিল। তেওঁৱেই হ'ল জ্যোতিপ্ৰসাদ আগৰৱালা। তেওঁৰ পিতৃৰ নাম পৰমানন্দ আগৰৱালা আৰু মাতৃৰ নাম কিৰণময়ী দেৱী। জ্যোতিপ্ৰসাদ আগৰৱালাই স্কুলীয়া শিক্ষা ডিব্ৰুগড়ত আৰম্ভ কৰিছিল। এতিয়া আমি জ্যোতিপ্ৰসাদ আগৰৱালা দেৱ ক'ত জন্ম হৈছিল সেই কথাখিনি
জানিলো ক'ত হৈছিল ডিব্ৰুগড়ত আৰু কিমান খ্ৰীষ্টাব্দত 1903 খ্ৰীষ্টাব্দৰ 17 জুন তাৰিখে আৰু তেওঁৰ পিতৃৰ নাম কি পৰমানন্দ আগৰৱালা আৰু মাতৃৰ নাম কিৰণময়ী দেৱী আৰু তেখেতে প্ৰথমতে স্কুলীয়া শিক্ষা ডিব্ৰুগড়তে আৰম্ভ কৰিছিল তাৰ পাছত চাওঁ আহাচোন তেখেতৰ বিষয়ে কিনো লিখা আছে তেখেতে উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ লণ্ডনলৈ গৈছিল বোলছবিৰ শিক্ষা ল'বলৈ তেখেতে জাৰ্মানীলৈও গৈছিল তেওঁ নিৰ্মাণ কৰা জয়মতীয়েই হ'ল প্ৰথম অসমীয়া বোলছবি 14 বছৰ বয়সতেই তেওঁ সুনীত কুঁৱৰী নাটকখন ৰচনা কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া সংস্কৃতিক নতুন ৰূপ দিছিল কি কৈছে ইয়াত যে তেখেতে উচ্চ শিক্ষা ল'বৰ বাবে কলৈ গৈছিল লণ্ডন গৈছিল আৰু বোলছবি শিক্ষা ল'বৰ বাবে তেখেত জাৰ্মানী গৈছিল আৰু তেওঁ এই প্ৰথম অসমীয়া চলচ্চিত্ৰ অসমীয়া বোলছবি নিৰ্মাণ কৰিছিলে আৰু সেই ছবিখনৰ নাম হ'ল জয়মতী ইয়াৰ উপৰিও তেখেতে 14 বছৰ বয়সতে এখন নাটক ৰচনা কৰিছিল সেই নাটকখন হ'ল সুনীত কুঁৱৰী আৰু জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে অসমীয়া সংস্কৃতিক এটা নতুন ৰূপ দিছিল তাৰ পাছত চাওঁ আহাচোন তেওঁ ৰূপকোঁৱৰ নামেৰে জনাজাত 1951 খ্ৰীষ্টাব্দৰ 17 জানুৱাৰীত জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু হয় তেওঁৰ মৃত্যুৰ দিনটো আমি শিল্পী দিৱস হিচাপে উদযাপন কৰোঁ কি কৈছে ইয়াত সেইবাবে তেওঁ অসমীয়া সংস্কৃতিলৈ নতুন ৰূপ দিয়াৰ বাবে তেখেতক ৰূপকোঁৱৰ হিচাপে সকলোৱে চিনি পায় আৰু তেখেতে 1951 খ্ৰীষ্টাব্দৰ 17 জানুৱাৰী তাৰিখে মৃত্যু হয় তাৰ পাছত তেওঁৰ সেই মৃত্যু দিনটোকে সুঁৱৰি কি কৰে সকলোৱে প্ৰতি বছৰে 17 জানুৱাৰী তাৰিখত শিল্পী দিৱস হিচাপে পালন কৰে আৰু তাৰ পাছত কি কৈছে চাওঁ আহা এতিয়া আমি জ্যোতি সংগীতটো গাওঁ আহা কৃষ্ণা দুৱৰা বাইদেৱে তাৰ পাছত ক'লে যে এতিয়া আমি জ্যোতি সংগীতটো গাওঁ আহা বিশ্ববিজয়ী নৱজোৱান তেনেকৈ বাইদেৱে ছাত্ৰ ছাত্ৰীসকলৰ লগত গীতটি গালে তাৰ পাছত কি আছে চাওঁ আহাচোন ইয়াতে প্ৰশ্ন দিছে আমি যে পঢ়ি আহিলো ইতিমধ্যে জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ বিষয়ে তাৰে কিছুমান প্ৰশ্ন দিছে এতিয়া চাওঁচোন আহা আমিনো কিনো শিকি আহিলো প্ৰশ্নটো পঢ়ি চাওঁ প্ৰথমতে 1 নম্বৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ জন্ম হৈছিল কেতিয়া হৈছিল বাৰু ইয়াতে কত আছে 1903 খ্ৰীষ্টাব্দৰ 17 জুন খত আছে 1904 খ্ৰীষ্টাব্দৰ 17 জুন কোনটো শুদ্ধ হ'ব বাৰু ক নহয়নে 1903 খ্ৰীষ্টাব্দৰ 17 জুন তাৰিখে তেখেতৰ জন্ম হৈছিল তাৰ পাছত চাওঁ আহাচোন কিনো আছে 2 নম্বৰ প্ৰশ্নটো আছে প্ৰথম অসমীয়া বোলছবিখনৰ নাম হ'ল আমি পাইছিলো নহয় প্ৰথম অসমীয়া বোলছবিখনৰ নাম কি ইন্দ্ৰমালতী নে জয়মতী গতিকে আমি কত শুদ্ধ চিন দিম খত নহয়নে মৰমৰ অকনিহত এই অংশটি ইমানতে সামৰিছো আগন্তুক দিনত এটি নতুন অংশলৈ পুনৰ আহিম ধন্যবাদ